কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা বন সংমণ্ডলৰ অধীনত প্ৰস্তাৱিত ৰাজাপাৰা সংৰক্ষিত বনাঞ্চলৰ ওখ ওখ শালগছসমূহত বাসস্থান বিলুপ্তপ্ৰায় প্ৰজাতিৰ বগাপিঠীয়া শগুনৰ। মাত্ৰ শালগছেৰে আৱৰা প্ৰায় 20 হেক্টৰ সেউজীয়া ভূমিত ওখ ওখ শালগছসমূহত বাঁহ বান্ধে বগাপিঠীয়া শগুনবোৰে আৰু প্ৰত্যেক বছৰে প্ৰাকৃতিক পৰিৱেশত প্ৰজননৰ দ্বাৰা পোৱালি যোগায়। বিলুপ্ত প্ৰায় প্ৰজাতিৰ এই শগুনৰ বিচৰণ ভূমি 100 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদিও নিজৰ বংশ বৃদ্ধি প্ৰজনন আৰু বাসস্থানৰ বাবে বাছি লৈছে প্ৰস্তাৱিত সংৰক্ষিত ৰাজাপাৰা বনাঞ্চলৰ মাতৃ শালগছসমূহ। সম্প্ৰতি শগুনৰ এই প্ৰজাতি বিলুপ্তি হোৱাৰ পথত যদিও প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনত শগুনৰ সংখ্যা বৃদ্ধিয়ে স্থানীয় সচেতন ৰাইজ আৰু প্ৰকৃতিপ্ৰেমীসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। নেচাৰেলি শগুন প্ৰজনন ইয়াত নেচাৰেলি হয়, গতিকে ইয়াত এটা আমাৰ শগুন প্ৰজনন কেন্দ্ৰটো ইয়াতে যদি আমাৰ কৰা হয় তেতিয়াহ'লে আমি নেচাৰেলি শগুনবিলাকক পাম আৰু ইয়াতে সেই কেন্দ্ৰটো সফল বুলি আমি ভাবোঁ। গতিকে আমি গভৰ্ণমেণ্টৰ ওচৰত আমি অনুৰোধ জনাইছোঁ যাতে ইয়াতে এটা শগুনৰ প্ৰজনন কেন্দ্ৰ এটা গঢ়ি উঠে আৰু এই আপুৰুগীয়া শগুনবিলাক যাতে বিলুপ্ত নহয় তাৰ প্ৰতি যাতে চৰকাৰে গুৰুত্ব দিয়ে, এইটো আমি আহ্বান জনাইছোঁ। অৰণ্য সুৰক্ষা সমিতি অসমে চলোৱা জৰীপ অনুসৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনত প্ৰায় 34টা শগুনৰ উপস্থিতি নিশ্চিত কৰাৰ লগতে বাঘসমূহ প্ৰত্যক্ষ কৰে। পৰ্বতঝৰা বন সংমণ্ডলৰ অধীনত ইয়াতে ৰাজাপাৰা বিট এইটো হয়, ইয়াতে 20 হেক্টৰ আপোনাৰ PRF হয় এইটো, আৰু এই PRFত তাৰমানে আপোনাৰ বগাপিঠীয়া যিটো শগুন আমাৰ হিমালয়ান প্ৰজাতিৰ এই শগুনটো ইয়াতে বাহ আছে। ইয়াত প্ৰায় 36টা শগুন আছে ইয়াতে। আমাৰ এটা ছাৰ্ভে আমি কৰিছিলোঁ, এই ছাৰ্ভেত দেখা গৈছে প্ৰায় 700 মান শালগছ আছে আৰু এই শালগছতে এই শগুনবিলাকে বাহ লৈছে। পুৱাই খাদ্যৰ সন্ধানত ওলাই যোৱা দুষ্প্ৰাপ্য শগুনবোৰো আবেলি আহি নিজৰ বাসত হাজিৰ হয়। স্থানীয় ৰাইজ বিলুপ্ত প্ৰায় প্ৰজাতিৰ দুষ্প্ৰাপ্য এই শগুনবোৰৰ খাদ্য আৰু বাসস্থানসমূহৰ সুৰক্ষাৰ বাবে চৰকাৰক দাবী জনাই আহিছে। যদিও BTR চৰকাৰে এই বিষয়ে যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব নিদিয়াৰ অভিযোগো উত্থাপন হৈছে। বিভিন্ন সময়ত মানে প্ৰাকৃতিক যিবিলাক ধুমুহা বৰষুণতে বহুত পৰি পেলাই নষ্ট হৈছে, গছবিলাক উভালি পৰিছে, যাৰ ফলত ইয়াৰ শগুনবিলাকৰ বিলয় হৈছে। তো এই ক্ষেত্ৰত আমি আমাৰ গভৰ্ণমেণ্টক আমি কৈছিলোঁ যে যিহেতু শগুনবিলাক আপুৰুগীয়া শগুন এইবিলাক সংৰক্ষণ কৰিব লাগে আৰু সংৰক্ষণৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি যাতে গভৰ্ণমেণ্টে কৰে, আমি কেইবাবাৰো আমি অনুৰোধ জনাইছোঁ। তো এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই যেনেকুৱা ধৰণৰ আমাক ৰেছপন্স দিব লাগিছিল আচলতে তেনেকুৱা ধৰণৰ ৰেছপন্স আমি তেনেকুৱা দেখা নাই। গতিকে আমি আহ্বান জনাইছোঁ যাতে বিগত সময়ত আগন্তুক সময়ত তেখেতসকলে ইয়াত এটা বিশেষ গুৰুত্ব আৰোপ কৰে। আমাৰ দাবীও আছে। BTR প্ৰধান প্ৰমোদ বড়োই নিজে ইয়াক বাৰ্ডছ ক্লিনিক আৰু ৰেস্কিউ চেণ্টাৰ খোলাৰ কথা ঘোষণা কৰিছিল, যদিও আজি পৰ্যন্ত ঘোষণাতে আবদ্ধ হৈ থাকিল। ৰাজাপাৰা বিট অফিচ আৰু প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ উন্নতিৰ বাবে পকী ৱাল শগুনৰ খাদ্যৰ বাবে কেইবা কোটি টকা আবণ্টন কৰে, যদিও ঠিকাদাৰে শগুনৰ বাবে 2টা গাঁত খান্দি আৰু ৱালৰ কাম আধৰুৱাকৈ কৰি অদৃশ্য হোৱাৰ অভিযোগো উত্থাপন কৰিছে স্থানীয় ৰাইজে। প্ৰস্তাৱিত সংৰক্ষিত ৰাজাপাৰা বনাঞ্চলখনত প্ৰায় 700 মাতৃশালৰ গছ আছে আৰু এই শাল গছৰ গুটিসমূহ অসমৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰা হয়, যদিও গছসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰতো বন বিভাগ উদাসীন। প্ৰাপ্ত খবৰ অনুসৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনৰ বৰ্তমান বেদখলকাৰীৰ কবলত বহু ভূমি আবদ্ধ আৰু মাতৃ শালগছসমূহ অসাধু চক্ৰৰ লোলুপ দৃষ্টিত। অচিৰেই বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে মাতৃ শালগছসমূহৰ লগতে বনাঞ্চলখনৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুনবোৰো চিৰদিনৰ বাবে বিলুপ্ত হৈ যাব। পৰ্বতঝৰাৰ পৰা নুৰ ইছলাম মণ্ডলৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।